সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন কোকৰাঝাৰ জিলাত অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনখনত নাটযোগী জনগোষ্ঠীৰ যিখিনি সমস্যা আছিল আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ লগত যিখিনি আমাৰ আলাপ আলোচনা হৈছিল গোটেইখিনি কেতিয়া ফলাফল ওলাব গোটেই বিষয়খিনিক লৈ চিন্তন মন্থন কৰা হ'ব আৰু বিশেষকৈ এই যিখন অধিৱেশন এই অধিৱেশনত 3000 প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব আৰু প্ৰতিনিধি সভাই বিস্তৃতভাৱে আলোচনা কৰিব কাৰণ 24ত যেহেতুকে লোকসভাৰ নিৰ্বাচন আছে গতিকে লোকসভা নিৰ্বাচনৰ আগে আগে আমাৰ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই গোটেই সমস্যাখিনিক কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে চিন্তন মন্থন আলাপ আলোচনা কৰা হ'ব আৰু প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰিব যে কেনেকৈ আমাৰ এই জনগোষ্ঠীটোক সাংবিধানিক অধিকাৰ প্ৰাপ্য যি অধিকাৰ সেই অধিকাৰ কেনেকৈ দিব পৰা যায় ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যি অধিকাৰ সেই অধিকাৰ কেনেকৈ নিশ্চিত কৰিব পৰা যায় আৰু বিশেষকৈ এই অধিৱেশনখন এখন ঐতিহাসিক অধিৱেশন হিচাপে নাটযোগী জনগোষ্ঠীৰ কাৰণে চিহ্নিত হ'ব কাৰণ এই অধিৱেশনখন কেৱল অসমৰে অধিৱেশন নহয় গোটেই ভাৰতবৰ্ষৰ অধিৱেশন হ'ব ৰাজস্থানৰ প্ৰতিনিধি হাৰিয়ানাৰ প্ৰতিনিধি দিল্লীৰ প্ৰতিনিধি উত্তৰ প্ৰদেশৰ প্ৰতিনিধি মধ্যপ্ৰদেশৰ প্ৰতিনিধি আৰম্ভ কৰি ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব তাৰ সমান্তৰালকৈ অধিৱেশনখনত মুকলি সভা থাকিব সাংস্কৃতিক শোভাযাত্ৰা থাকিব আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব শেষৰ দিনৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিবৰ কাৰণে আমি অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াক আমন্ত্ৰণ কৰিছোঁ আৰু সমান্তৰালকৈ জনপ্ৰিয় কণ্ঠশিল্পীসকলে আহি গীত পৰিৱেশন কৰিব গতিকে এই অধিৱেশনখনত কেৱল এই অধিৱেশনেই নহয় এইখন এখন নাটযোগী জনগোষ্ঠীৰ কাৰণে ঐতিহাসিক অধিৱেশন হ'ব আৰু এই অধিৱেশনত নিশ্চিতভাৱে 2024ৰ যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত ৰাজনৈতিক অধিকাৰ কেনেকৈ চৰকাৰ আৰু বিজেপি দলৰ পৰা কেনেকৈ আনিব পৰা যায় তাৰ বিষয়ে চিন্তন মন্থন কৰা হ'ব আৰু বিশেষকৈ 24ৰ যি লোকসভা নিৰ্বাচন সেই লোকসভাত নাটযোগী জনগোষ্ঠীৰ প্ৰাৰ্থিত্ব প্ৰদানৰ কাৰণে আমি চৰকাৰসমূহক বা ৰাজনৈতিক দলসমূহক আমি হেঁচা প্ৰয়োগ কৰিম যাতে এগৰাকী আমাৰ নাটযোগীৰ প্ৰতিনিধি আমি লোকসভালৈ পঠিয়াব পাৰোঁ কিমানজন প্ৰতিনিধি অংশগ্ৰহণ কৰিব এই যিখন অধিৱেশন এই অধিৱেশনখনত সমগ্ৰ অসমৰ পৰা 3000 প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব আৰু এই 3000 প্ৰতিনিধিয়ে চিন্তা চৰ্চা কৰিব আৰু শেষৰ দিনা বিষয় বাছনি সভা অনুষ্ঠিত হ'ব আৰু এখন শক্তিশালী নতুন সমিতি অসমৰ নাটযোগী জনগোষ্ঠীৰ ৰাইজে পাব এতিয়ালৈকে সভাপতিৰ পদত কেইবাগৰাকীও আছে সাধাৰণ সম্পাদকৰ পদত কেইবাগৰাকীও আছে গতিকে এখন শক্তিশালী যে সমিতি পাব সেই কথা নিশ্চিত মুখ্য অতিথি হিচাপে ইতিমধ্যে আমি দুখনকৈ মুকলি সভা অনুষ্ঠিত কৰিম 28 তাৰিখৰ যি প্ৰথম দিনৰ মুকলি সভা সেই মুকলি সভাত আমি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মান যিবোৰ ছাত্ৰ সংগঠন আছে তেওঁলোকৰ সভাপতি সম্পাদকসকলক আমন্ত্ৰণ কৰিছোঁ গতিকে 28 তাৰিখৰ যি আমাৰ মুকলি সভা সেই মুকলি সভা সম্পূৰ্ণ অৰাজনৈতিক এখন মুকলি সভা হ'ব তাৰ সমান্তৰালকৈ 29 তাৰিখৰ শেষৰ দিনৰ যি মুকলি সভা সেই মুকলি সভাত বৰ্তমান চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মুখ্য বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ ৰঞ্জিত দাস ডাঙৰীয়া অৰূপ দে ডাঙৰীয়া প্ৰমুখ্য কৰি বিভিন্ন জনপ্ৰতিনিধিসকলক আমি আমন্ত্ৰণ কৰিছোঁ তাৰ সমান্তৰালকৈ এই যি অধিৱেশনৰ যি শেষৰ দিনৰ মুকলি সভা সেই দিনাখনত আমাৰ সমগ্ৰ অসমৰ নাটযোগী ৰাইজে চৰকাৰখনক প্ৰশ্ন কৰিব যে আমাৰ সমস্যাৰ সমাধান কেতিয়া